শিৱসাগৰ ৰঞ্জন প্ৰেছৰ অসমৰ এটি পুৰণি অন্যতম ছপাশাল প্ৰতিষ্ঠান ৰঞ্জন প্ৰেছে ৭৪ বছৰত ভৰি দিছে আৰু সেই ৭৪ বছৰৰ পৰিক্ৰমাৰ হেৰিতে আমি আমাৰ এখন ইংৰাজী নৱবৰ্ষত প্ৰত্যেক ইংৰাজী নৱবৰ্ষত এখন কেলেণ্ডাৰ প্ৰিণ্ট হয় দ্য ৰঞ্জন প্ৰেছ সেই কেলেণ্ডাৰখনৰো ৭৪ বছৰ হৈছে আৰু সেই তদুপলক্ষে আজি এই কেলেণ্ডাৰখনৰ আমি এটা উন্মোচনী অনুষ্ঠান হেৰি কৰিছিলোঁ আৰম্ভ কৰিছিলোঁ তাতে কেলেণ্ডাৰখন আমি এই ৭৪ বছৰ আমি 1950 চনৰ পৰাই ৰঞ্জন প্ৰেছে এই কেলেণ্ডাৰখন উলিয়াই আছিলে আৰু ৰঞ্জন প্ৰেছটো প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গীয় মনোৰঞ্জন বৰুৱাই আৰু তেখেতৰ সেই ধাৰা আমাৰ এতিয়া তৃতীয় প্ৰজন্ময়ো ধাৰাটো অব্যাহত ৰাখিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ আৰু আমাৰ পিছৰ প্ৰজন্মই যেন এই ধাৰাটো ধৰি ৰাখিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত আৰু সমূহ অসমবাসী ৰাইজ আৰু শিৱবাসী ৰাইজৰ ওচৰত আমি সেৱা মাগিছোঁ যাতে আমি পুনৰ এই ৰঞ্জন প্ৰেছটো আৰু এই কেলেণ্ডাৰখন আমি এই ধাৰাটো আমি অব্যাহত ৰাখিব পাৰিম আৰু এতিয়া বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যে প্ৰিণ্ট মিডিয়াৰ বিশেষকৈ ক'ভিড মহামাৰীৰ পিছত প্ৰিণ্ট মিডিয়াৰ এটা শোচনীয় অৱস্থা হৈছে তথাপিও আমাৰ এই ৰঞ্জন প্ৰেছেই নহয় সকলো প্ৰেছতে আপোনাৰ প্ৰিণ্ট মিডিয়াতে আপোনাৰ আৰ্থিক সংকটে জুৰুলা কৰি দিছে আমি তথাপিও আমি এই ৰাইজৰ সহযোগত আৰু ভগৱানৰ কৃপাত আমি এই প্ৰেছৰ ধাৰাটো আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আছোঁ আৰু আমি নতুন এতিয়া প্ৰিণ্ট মিডিয়াৰ বহুতো আপগ্ৰেডেশ্যন হৈ গৈছে আমি এই নতুন আজিকালি ডিজিটেলৰ যুগ আমিও সেই আমাৰ প্ৰেছত আমি এতিয়া ডিজিটেল মেচিন আৰু মাল্টিকালাৰ মেচিনৰ আমি ব্যৱস্থা কৰিছোঁ আমি আৰু ভৱিষ্যতলৈ আমাৰ আৰু যথেষ্ট পৰিকল্পনা আছে সেইটো কাৰণে আমি সকলোৰে সহায় সহযোগ আৰু আশীষ বিচাৰিছোঁ ঐতিহাসিক শিৱসাগৰৰ যিকেইটা ঐতিহ্যমণ্ডিত পৰিয়ালে শিৱসাগৰত ছপাশালৰ সেৱা আগবঢ়াইছিলে সেয়া এটা আমাৰ অসমীয়া জাতিৰ জাতীয় স্বাভিমান আছিলে সেই তাৰে ভিতৰতে দি ৰঞ্জন প্ৰেছ এটা অন্যতম আৰু এই প্ৰেছ হৈছে আমাৰ দি আছাম ট্ৰিবিউন গ্ৰুপৰ তেখেতলোক একেটা বংশৰ হয় আৰু তেখেতলোকৰ এই 1950 চনত এই স্থাপিত হোৱা এই প্ৰেছ আজি পৰ্যন্ত গৌৰৱৰ ৭৪টা বছৰ অতিক্ৰম কৰিছে এইখন প্ৰেছে প্ৰতি বছৰে ইংৰাজী নতুন বছৰত এখন কেলেণ্ডাৰ ছপা কৰে আৰু এই কেলেণ্ডাৰখনৰ বহুতো বিশেষত্ব আছে এটা সময় আছিলে চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু শিৱসাগৰৰ প্ৰতিজন মানুহৰ গৃহত এই কেলেণ্ডাৰখনে স্থান লাভ কৰিছিলে এই কেলেণ্ডাৰখনত যিখিনি চৰকাৰী গেজেটৰ অনুসৰি বন্ধৰ তালিকাৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ তিথি পূজা পাৰ্বণ বন্ধ ইত্যাদিবিলাক উৎসৱৰ বিষয়ে থাকে গতিকে এই কেলেণ্ডাৰখনত থকা কথাখিনি চোৱাৰ পিছত আৰু আচলতে দ্বিতীয়বাৰ আৰু সুধিবলগীয়া নাথাকে তেনেকুৱা এটা অথেণ্টিক হেৰি আছিলে আৰু এটা গৌৰৱৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছিলে আৰু লগতে এইটো কথাই এটা প্ৰমাণ কৰিছিলে যে অসমবাসী অসমৰ খিলঞ্জীয়া যিসকল পৰিয়ালে ইয়াত নিজে স্বাধীনচিতীয়াভাৱে ব্যৱসায় বাণিজ্য ছপাশালৰ সেৱা এনেধৰণে কৰি আমাৰ এটা আচলতে জাতীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিলে সেইবিলাক ইতিহাস আজি হয়তো ৰোমন্থন কৰিবলৈ পাই আমি আজি গৌৰৱবোধ কৰিছোঁ আৰু দি ৰঞ্জন প্ৰেছৰ কৰ্তৃপক্ষৰ আমাৰ বন্ধুবৰ্গ হয় তেখেতলোকে জনাইছে যে এই প্ৰেছে এতিয়া আগৰ যিটো লেটাৰ আছিলে লৈ পেলাই ছপা কৰা তেওঁলোকে তাৰ পৰা এতিয়া উত্তৰণ ঘটি সময়ৰ সৈতে সংগতি ৰাখি অফছেট মাল্টি কালাৰ তেখেতলোকে ব্যৱস্থা কৰিবলৈ গৈ আছে আৰু পুনৰ তেওঁলোকে তাৰমানে নতুন উদ্যমেৰে জাতিৰ সেৱাত সংবাদপত্ৰ বিভিন্ন আলোচনী ইত্যাদিবিলাক তেওঁলোকে ছপা কৰাৰ মনস্থ কৰিছে গতিকে আমিও শুভকামনা জ্ঞাপন কৰিছোঁ আজি আচলতে এটা খুব শুভ দিন পুৰণি বছৰ বিদায় আৰু নতুন বছৰৰ আৰম্ভণিৰ এই সন্ধিক্ষণত আজি এই কেলেণ্ডাৰ শুভ উন্মোচনী অনুষ্ঠানত ৰংপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট চিন্তাবিদ হেম বৰুৱা বৰ্তা ডাক্তৰ জেৰুদ্দিন খান আৰু বিভিন্নজন আমাৰ শুভাকাংক্ষী জ্যেষ্ঠ নাগৰিক ইয়ালৈ আহিছিলে আজি খুব সুন্দৰভাৱে এটা অনুষ্ঠান হৈছে আমাৰো ভাল লাগিছে অসমীয়া জাতিৰ এই যে এটা কৰ্ম উদ্যম পৰিশ্ৰম আৰু আদৰ্শ এই বস্তুটোৰ প্ৰতি আমি খুব ভাল পাইছোঁ আৰু আমাৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221